কিন্তু এই এনেকুৱা প্লাষ্টিকৰ গ্লাছত এই ধ্ৰুৱ দাস নামৰ যিজন ব্যক্তিয়ে এই একাউণ্টত পোষ্ট কৰিছে সেই ব্যক্তিজনে লৰালৰি কোবত বাঁহৰ তলত এইদৰে প্লাষ্টিকৰ গ্লাছত মদ খাব পাৰে কুংকি চৌধুৰীয়ে নেখায় কথাষাৰ মনত ৰাখিব কুংকি চৌধুৰীৰ জনপ্ৰিয়তাত আজিও কিন্তু ভালদৰে শুব পৰা নাই নিৰ্বাচন গুচি গ'ল আজিও কিন্তু ভালদৰে শুব পৰা নাই 1200-1500 টকীয়া 501 নম্বৰ কোঠাৰ সেই ব্যক্তিসকল কুংকি চৌধুৰীৰ বৰ্তমান সময়ত অপপ্ৰচাৰ কৰাত উঠি পৰি লাগিছে একাংশ 1500-1200 টকীয়া অভদ্ৰ নীলাজ মুখাপিন্ধা একাংশ জাতীয়তাবাদৰ নামত ৰাজনীতিৰ পথাৰত খোজ দিয়া ব্যক্তি কুংকি চৌধুৰী যিগৰাকী যুৱতীয়ে নিৰ্বাচনৰ সময়ত মাত্ৰ 15টা দিনত সমগ্ৰ অসমত এটা জোৱাৰৰ সৃষ্টি কৰিছিল সেইটো এনেকুৱা এটা জোৱাৰ আছিল যিটো জোৱাৰত হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহলৈকে থৰহৰি কম্পমান কৰিলে সেইগৰাকী কুংকি চৌধুৰী হাৰক কুংকি চৌধুৰী জিকক তাত আমাৰ কোনো ধৰণৰ ক'ব লগা নাই নিৰ্বাচন হ'ল ভোটাধিকাৰ সাব্যস্ত কৰিলে কিন্তু নিৰ্ণয় হ'ব যে অসমীয়া আৰু অনা অসমীয়াৰ মাজত এই যুঁজখনত প্ৰকৃতপক্ষে কোন জয়ী হ'ব সেইবোৰ পাছলৈ থলো কিন্তু বৰ্তমান সময়তো কুংকিৰ জনপ্ৰিয়তাই যে শুবলৈ দিয়া নাই একাংশক সেয়া জল প্ৰমাণ ইমান নীলাজ কেনেকৈ হ'ব পাৰে মানুহ এগৰাকী যুৱতী উচ্চ শিক্ষিতা যুৱতী যিগৰাকী যুৱতীয়ে নিয়ম মাফিক প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু খুব সুন্দৰকৈ নিৰ্বাচন আয়োগৰ বিচাৰ আচৰণ বিধি সকলো মানি চলি নিৰ্বাচন সমাপ্ত কৰিলে কিন্তু বৰ্তমান সময়ত কুংকি চৌধুৰী AI জেনেৰেটেড ফটো ব্যৱহাৰ কৰি ভিডিঅ' মৰ্ফ কৰি যিবোৰ কাৰ্য সম্পাদনা কৰিছে ইয়াৰ ওপৰতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰিলে কিন্তু শাসকীয় দলৰ কাৰোবাৰ যদি কিবা এটা চুলিয়াডালো মাটিত পৰে সেই চুলিডাল যদি মূৰ হয় বা তুৰ হয় এনেকুৱা ধৰণৰ কথাবোৰতো আৰক্ষী CID ED সব লগাই দিব গতিকে আইন প্ৰশাসনৰ ওপৰতো বিভিন্ন প্ৰশ্নৰ সৃষ্টি হয় আপোনালোকে ফটোখন দেখিছে মোৰ বেকগ্ৰাউণ্ডত বিজিত চলি আছে কুংকি চৌধুৰীক হাতত মদৰ গ্লাছ আৰু মদ ঢালি থকা অৱস্থাত এখন ফটো বনাইছে ইমান নিকৃষ্ট এডিটিং আৰু 1250 টকা বা 1500 টকীয়া মানুহ এটা ইয়াতকৈ ভাল এডিটিং কেতিয়াও কৰিব নোৱাৰে যদি এই ধ্ৰুৱ দাস নামৰ যিজন যুৱকে এই কামটো কৰিছে তেখেতক ক'ব বিচাৰিছো যে পৰাপক্ষত এডিটিং কোৰ্সটো আপুনি কৰি লওক বহু প্ৰতিষ্ঠান আছে যিবোৰ প্ৰতিষ্ঠানত ভিডিঅ' এডিটিঙৰ যিকো যুৱক যুৱতী খুবেই প্ৰয়োজন হয় আৰু যি মাহিলী বৰঙনি হয় বা মাহিলী যি দৰমহা হয় সেয়া মাননীয় যথেষ্ট পৰিমাণৰ বেছি গতিকে এইবোৰ 1250 টকা 1500 টকা এইবোৰ নকৰিব আপুনি সেই কোৰ্সটো কৰি ললে আপোনাৰ 1250 টকা 1500 টকা এই যি দৰমহালৈ আপোনালোকে কাম কৰি থাকে তাতকৈ আপুনি দুগুণে আপুনি টকা লাভ কৰিব আৰু খুব সুন্দৰকৈ জীৱনটো অতিবাহিত কৰিব পাৰিব গতিকে এইবোৰ অনৰ্থক কথা বতৰাবোৰ লাগি নাথাকি আপোনাৰো ভিডিঅ' আপোনাৰো ফটো এইদৰে ইয়াতকৈ বহুত ষ্টেণ্ডাৰ্ডলি মই বনাম গতিকে পৰাপক্ষত এইবোৰৰ পৰা আঁতৰি থাকক যুৱতীগৰাকী কুংকি চৌধুৰী আপুনি কুংকি চৌধুৰী বহুত আকাশ পাতাল পাৰ্থক্য আপুনি কুংকি চৌধুৰীক ওচৰৰ পৰা চোৱাটো দূৰৰ কথা আপুনি কুংকি চৌধুৰীক এনেকৈ চাব লাগিব গতিকে কুংকি চৌধুৰীক এনেকৈ চাবলগীয়া হোৱা মানুহজনে ইমান সাধাৰণ সামাজিক মাধ্যম আপোনাৰ একাউণ্ট এটা আছে তাত দি দিব পাৰিব কিন্তু কুংকি চৌধুৰীৰ সন্মুখত ৰৈ আপোনাক চেলেঞ্জ কৰিছোঁ মই আপুনি যদি কুংকি চৌধুৰীৰ সন্মুখত এটা স্পীচ ভালকৈ দিব পাৰে আপুনি যদি এটা স্পীচ ভালকৈ দিব পাৰে কুংকি চৌধুৰীৰ আগত তেতিয়াহ'লে মই আপোনাক মানি ল'ম যে আপুনি প্ৰকৃতপক্ষে আপুনি ৰাজনীতি কৰিছে আপুনি ৰাজনীতিক জ্ঞানেৰে পুষ্ট হয় আপুনি কোনো ধৰণৰ অসৎ উপায় অৱলম্বন নকৰাকৈ আপুনি মানুহক জনমানসত হেয় প্ৰতিপন্ন কৰিব নিবিচৰাকৈ আপোনালোকে সৎ ৰাজনীতি কৰিছে আপুনি সৎ প্ৰচাৰ কৰিছে বুলি মই মানি ল'ম কিন্তু আপোনালোকে সেইটো কৰিব নোৱাৰে মই জানো ভালদৰে জানো কাৰণ 1200-1500 টকা লৈ যিসকলে ৰুমত বহি এইবোৰ কাম কৰি থাকে তেখেতলোকে বহুত বেছি দূৰলৈ চিন্তা চৰ্চা কৰিব নোৱাৰে তেখেতলোক সীমাবদ্ধ এটা ডেট থাকেতো ডেটটোৰ মতে সোমাই চাগে 1200 আৰু 1500 কিবা এটা গতিকে সেইটোৰ ওপৰতে নিৰ্ভৰ কৰি তেখেতলোকে চলি থাকে বৰ চিন্তা কৰিবলগীয়া নাই আৰু কুংকি চৌধুৰীক যিসকলে জানে সেইসকলে জানে কুংকি চৌধুৰী কি হয়
মই কুংকি চৌধুৰীক কোনো ধৰণৰ ব্যক্তিগতভাৱে বোলে মোক কোনোবা তেখেতলোকৰ দলৰ সমৰ্থক হয় কিবা হয় তেনেকুৱা কোনো নহয় অসমীয়া এগৰাকী জীয়ৰী শিক্ষিত জীয়াৰী তাৰ ওপৰত বেছ কৰি মই এইকেইটা কথা কৈছোঁ যে যুৱতীগৰাকীক লৈ বৰ্তমান সময়ত যে শুব পৰা নাই থৰহৰি কম্পমান দেখি আছে এই বস্তুটো তাৰেই প্ৰমাণ কুংকি চৌধুৰীৰ ফটো ভিডিঅ' মৰ্ফ কৰি আপোনালোকে বৰ একেবাৰে জনমানসত সেৱা প্ৰতিপন্ন কৰিব পাৰিম বুলি আপোনালোকে যিটো বিচাৰ মনত লৈছে সেইটো একেবাৰে ভুল বিচাৰ আপোনালোকে নোৱাৰে সেইটো মনত ৰাখিব আপোনালোকে যিমানেই কুংকি চৌধুৰীক জনমানসত সেৱা প্ৰতিপন্ন কৰিব নিবিচাৰক কিয় কুংকি চৌধুৰীক হাতত মদৰ গিলাচ মদৰ বটল নিদিয়ক কিয় কিন্তু কুংকি চৌধুৰীয়ে হয় আপোনাক মই চেলেঞ্জ কৰিছোঁ যদি পাৰে ধ্ৰুৱ দাস নামৰ এইজন যুৱকক কৈছোঁ আপুনি যদি ৰাজনীতিৰ পথাৰত সৎ নিষ্ঠাৰে আছে তেতিয়াহ'লে আপুনি আহক এগৰাকী যুৱতীক জনমানসত সেৱা প্ৰতিপন্ন কৰিবলৈ ইমান তলৰ কাৰ্য নকৰিব আপুনি ভালদৰে এটা কোচিং কৰক আপুনি এডিটিং শিকক তাৰ পৰা ভাল প্ৰতিষ্ঠানত আপুনি যোগদান কৰক মাহিলী ভাল আপুনি দৰমহাও লাভ কৰিব 1200-1500 টকা ইয়াতকৈ ভাল এডিটিং কেনেকৈ কৰিব পাৰিব এই ফটোকপি চাই কোনেও বিশ্বাস নকৰে যে কুংকি চৌধুৰী মাত্ৰ এই এনেকুৱা প্লাষ্টিকৰ গ্লাছ লৈ মদ খাব পাৰে কাৰণ কি কুংকি চৌধুৰী এনেকুৱা প্লাষ্টিকৰ গ্লাছত যদিও খায় একো ডাঙৰ কথা নহয় কাৰণ লাইসেন্স দিয়া আছেতো চৰকাৰে যদি খায় একো ডাঙৰ কথা নহয় শংকৰে সিছে নামৰ কঠীয়া অসমীয়া হ'ব বুলি ৰখীয়া আজি দেখোন শংকৰৰ মহিমা অসমীয়া একো কেনো বুজিলা কিহৰে ৰাগিনী পালা অসমীয়া কিহৰে ৰাগিনী পালা শংকৰে সিঁচি গ'ল নামৰ কঠীয়া আৰু অসমীয়াক হ'বলৈ কৈ গ'ল তাৰেই ৰখীয়া কিন্তু আজি শংকৰদেৱৰ নাম লয় যে এই অসম শংকৰ আজানৰ নহয় শংকৰ মাধৱৰ হয় কিন্তু সেই শংকৰ মাধৱৰ হয় বুলি কোৱা কেইজনে শংকৰদেৱৰ আদৰ্শ মানিছেনে আৰু শংকৰদেৱৰ আদৰ্শ মনা মানুহজনে কেতিয়াও ক'ব নোৱাৰে যে এইখন অসম শংকৰ আজানৰ নহয় শংকৰ মাধৱৰ হয় কিয়নো আজানক অধিকাৰ শংকৰদেৱে দি গৈছিল সেই সময়ত দুইজন ইমানেই এনেকুৱা এটা বন্ধুত্ব আছিল যি বন্ধুত্বৰ এনাজৰী আজিৰ এইবিলাক ফকতীয়া ৰাজনীতিবিদ বা হিন্দুত্ববাদে ভাঙিব পৰা নাছিল সেই সময়ত সেইকাৰণেই শংকৰ আজানৰ নাম ৰৈ গৈছিল একে সময়ৰ দুজন লোক থকাৰ কাৰণে গতিকে আজি শংকৰদেৱৰ যিটো ধৰ্ম নাম ধৰ্ম ঈশ্বৰক চকুমুদি নামেৰে ভক্তি কৰা হয় আৰু আজান ফকীৰো সেই একেই নাম শিকাই গ'ল যে মনেৰেহে ঈশ্বৰক পূজা হয় ফটো বা মূৰ্তিত পূজা কৰা নহয় সেইকাৰণে দুয়োজনৰ ধৰ্মৰ লগত অকণমান মিল আছিল নামে হৈছিল ধৰ্মবিলাক মুছলমানসকলেও মুখেৰে আচলতে নাম লয় আল্লাহৰ আৰু এই যিকেইজন শংকৰদেৱৰ শিষ্য তেওঁলোকেও সেই ৰামৰ নাম লয় ভগৱানৰ নাম লয় গতিকে আজি শংকৰদেৱৰ দেশত শংকৰদেৱৰ ৰাজ্যত কাৰ দপদপনি চলিছে শংকৰদেৱে অসমীয়া জাতিটোৰ মাজতহে নাম ধৰ্ম প্ৰচাৰ কৰি থৈ গৈছিল শংকৰদেৱৰ অসম হয় এখন কিন্তু এতিয়া ইয়াত হিন্দু বাঙালী বিহাৰী মাৰোৱাৰী এইসকলক লৈ পেলাই হিন্দুত্ববাদ কৰা হৈছে শংকৰদেৱৰ আদৰ্শটো নাই ইয়াত কোনটো শংকৰদেৱৰ আদৰ্শ মনা হৈছে এটা দেখুৱাই দিয়া হওক চাওঁ শংকৰদেৱৰ দিনত ট্ৰুল আছিলে ট্ৰুল হিন্দু ধৰ্মৰ আচলতে শিক্ষা দিয়া আজি আছে নেকি ধৰ্মীয় শিক্ষাৰে শিক্ষিত কৰিবলৈ আছে নেকি আজি কোনোবাই পূজা কৰিছে কোনোবাই নাম লৈছে এইটো ব্যক্তিগত ধৰ্মৰ কৰ্ম নিজৰ গতিকে আজি শংকৰ আজানৰ পৰা কাটি শংকৰ মাধৱ আজান তিনিজনৰ নাম ল'ব লাগিব এজনক তাৰ পৰা কাটি দিয়াটো কি বুজোৱা হৈছে মানে এটা ধৰ্মক ঘৃণা কৰাটো হৈছে আৰু এটা ধৰ্মক ঘৃণা কৰাটো কেতিয়াবা শংকৰদেৱৰ আদৰ্শ হ'ব পাৰেনে তেওঁ শংকৰদেৱৰ শিষ্য হ'ব পাৰেনে আৰু তেওঁ শংকৰদেৱৰ দেশৰ মানুহ হ'ব পাৰেনে কেতিয়াও নোৱাৰে এইবোৰ বহিৰাগত বিদেশীৰ আদৰ্শ লৈ অসমীয়া সমাজখন লণ্ডভণ্ড কৰি বিচ্ছিন্ন কৰিব খোজাটো আচলতে পৰিকল্পনা চলি আছে কিন্তু আমি গম পোৱা নাই আজি জুবিন গাৰ্গক হত্যা কৰিবৰ কাৰণেও বহুত দিনৰ পৰা পৰিকল্পনা চলি আছিলে এই বুৰ্বক অসমীয়া জাতিটোৱে গম পাইছিলেনে কোনেও পোৱা নাছিল ছিংগাপুৰলৈ যোৱা দিনালৈকে গম পোৱা নাছিল
ঠিক তেনেকৈ এই জাতিটোৰ মাজত ভাগ কৰিব বুলি ৭৫ বছৰৰ আগত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে কৈ গৈছিল যে ৭৫ साल बाद कोई ऐसा गवार आएगा जो देश को धर्म का नाम पर बांट देगा। अभी बांटने वाला है। যদি আপোনাৰ মোৰ জ্ঞান নাই দেশ ভাগ হৈ যাবলৈ গৈ আছে। গতিকে এতিয়াও একাংশ মই গোবৰ খোৱা গৰুমুঠ খোৱা বুলি নকওঁ, যাৰ মগজ নাই গৰুমুঠ গোবৰ যি খাওক কথা নাই, কাৰণ গৰুৰ মাংসই খাই দিয়ে মুছলমানে, তেতিয়াও তেওঁলোকৰ মগজৰ ই হোৱা নাই। কিন্তু এই এটা ধৰ্মক লৈ পেলাই যে এনেকুৱা মানে কথা বতৰাবিলাক যে চলি থকা প্ৰতি মুহূৰ্তত চলি থকাৰ অৰ্থটো আপোনালোকে বুজি পায়নে? যে দেশত ডাঙৰ ডাঙৰ ঘটনা কৰি দিলেও আন্দোলন আৰু ডাঙৰ ডাঙৰ হেভি প্ৰতিবাদৰ পৰা বিৰত থাকিব, কিয়নো অকল হিন্দুসকলে কেতিয়াও ওলাই নাহে। আৰু চৰকাৰেও জানে বা ৰাইজেও জানে যে মুছলমানসকলৰ জনসংখ্যা বেছি, ল'ৰা ছোৱালী বেছি, আৰু মুছলমানসকলে গৰু খায়, তেজ গৰম। গতিকে তেওঁলোকে যদি গৰম উঠাই দিয়ে আমাৰ হিন্দুসকলো গৰম উঠি যাব। উঠি যোৱাৰ লগে লগে প্ৰতিবাদ বা আন্দোলনবোৰ ডাঙৰ হৈ গুচি যাব। গতিকে আমি ধৰ্মটোৰ মাজত দুভাগ কৰি দিওঁ। তেওঁলোক ওলাই আহিলে এওঁলোক জিদতে ওলাই নাযায়। এই মুছলমান ওলাই আহিছে আমি নাযাওঁ, এইটো ক্ষেত্ৰত এইটো মুছলমানৰহে কাম কিবা এটা, বা মুছলমানৰহে বন্ধু আছিল জুবিন গাৰ্গ বা কিবা এটা। গতিকে এওঁলোক ওলাইছে যে আমি নোলাওঁ, কি দৰকাৰ? এই ভাগ কৰাৰ মতলবটো এইটো হ'ল যে জাতিটোৰ জোৰটো একেবাৰে কম জোৰ কৰি দিয়া। বুজি পালে? আপোনাৰ গাত জোৰ যিমানেই থাকক, কমৰত যদি গামোচা এখন বান্ধি আপোনাক পিছফালৰ পৰা মানে টান মাৰি ধৰি থাকে, আপোনাৰ জোৰৰ কাম নাই। গতিকে টান মৰাটো হৈছে আমাৰ ধৰ্মৰ মাজৰ ভাগটো, যে মই গুচি যাম হয় ইহঁতৰ লগত, মোৰ ধৰ্মৰ বাকীখিনিয়ে মোক আকৌ হেৰি কৰিব নেকি, শত্ৰুতা কৰিব নেকি, যে মুছলমানে প্ৰতিবাদত গৈছে তহঁতি কি দৰকাৰ? কিন্তু দেশৰ কাৰণে যে গৈছে সেইটো জ্ঞান নাই, জাতিৰ কাৰণে যে গৈছে সেইটো জ্ঞান নাই, ধৰ্মৰ কাৰণে গৈছে বুলি বা এটা ধৰ্মৰ মানুহ যোৱাৰ কাৰণে, এটা ধৰ্মৰ বেছিকৈ জাষ্টিছ বিচাৰি থকাৰ কাৰণে এতিয়া লাহে লাহে কৈ দিবগৈ যে জুবিন গাৰ্গো মিয়া আছিল। গতিকে আজি কংগ্ৰেছক ছাপোৰ্ট কৰাৰ কাৰণে একাংশ এতিয়া গৌৰৱ গগৈও ধৰক হিন্দুৰ পৰা গুচি গৈছে, পাকিস্তানী হৈ গৈছে, বাংলাদেশী মিয়াৰ সমৰ্থক হৈ গৈছে। ইমানেই আচলতে কম জ্ঞান থকা আমাৰ একাংশ অসমীয়া মানুহ আছে। একাংশকে কৈছোঁ দেই, অসমতো এনেকুৱা এনেকুৱা মানুহ আছে যাৰ বিবেক কেতিয়াও বিক্ৰী নহয়, আৰু যাৰ বিবেক কোনেও টকৰিয়াই গলাব বা হিলাব নোৱাৰে। গতিকে মই সকলো অসমীয়াক কোৱা নাই, একাংশক কৈ আছোঁ। আজি কোনোবাই ভাবিছে আগৰ চৰকাৰখনৰ দিনত সূতা কম্বল দি পাৰ কৰি দিলে, এতিয়াৰ চৰকাৰে ইমান টকা দিছে আমুক তামুক। তেতিয়াৰ আজি 10 বছৰ আগৰ কথা। 10 বছৰৰ আগত আমি এনেকৈ ভিডিঅ' কৰি নিজৰ ইয়াত এৰিব পৰা কোনো কেপাচিটি নাছিলে, কিবা নাছিলে। এতিয়া নিজৰ নিজৰ মোবাইলৰ পৰা আমি নিজৰ নিজৰ চেনেল খুলিব পাৰিছোঁ, কিবা কৰিছোঁ। গতিকে যুগ পৰিৱৰ্তন হ'ল। আৰু 10 বছৰৰ আগত আমি 500 টকীটো বেলেগ আছিলে বা 1000 টকী নোট আছিলে, এতিয়া নাই। সেই টকাখিনি ক'ত গ'ল? এতিয়া সেই টকাখিনি বন্ধ কৰাৰ আগত যদি সেই টকাখিনি যাৰ যাৰ নিজৰ নিজৰ আছিল বা যি টকাখিনি বেংকত ভয়ত গৈ জমা কৰি দিলে, সেই টকাখিনি যদি নি পেলাই আমেৰিকা বেলেগ ৰাষ্ট্ৰত গৈ ইয়াৰ মানে ভাৰতৰ টকাৰ মূল্যটো কম হ'লেওতো তাত মূল্যটো আছে ন, যিমানটো নহওক। যদি তাত গৈ দি তাত সম্পত্তি কিনি থৈছে আপুনি, মই গম পাওঁ জানো? নাপাওঁ। গতিকে সেইখিনি আছে যেতিয়া এইখিনি আমি চলাই থাকোঁ, ৰাইজক দি থাকোঁ খাচখুচ। আৰু দেশৰ সম্পদ আগত হেৰুৱা নাছিল, সম্পদো হেৰুৱা নাছিল, আৰু ৰাইজেও সেইকাৰণে বহুত কিবা কিবি পোৱা নাছিল। গতিকে আজি যদি মই মোৰ নিজৰ সম্পত্তি 7জন ককাই ভাই বা 8জন ককাই ভাই, তাৰ মাজৰ মই সম্পত্তি যদি মই ককাই ভাই গোটেইকেইজন মোৰ লগত নথকাত বা তেওঁলোকে নেদেখাকৈ মই তেওঁলোকৰ ভাগৰ সম্পত্তি বিক্ৰী কৰি আছোঁ, আৰু তাৰ ভাগৰে মই 10 লাখত বিকি পেলাই তেওঁলোকক 10,000 টকা মৰমত দিছোঁ বুলি কৈ দি আছোঁ। শেষত গৈ তেওঁলোকে গম পাইছে যে সম্পত্তি আমাৰ ভাগৰবোৰ কি হ'ল, কেলেই তহঁতক 10,000 কৈ দিছিলোঁ যে মাজে মাজে মনত নাই, সম্পত্তি বিকাহে দিলোঁ, নহ'লে একো মই বাপৰ ঘৰ পৰা দিবলৈ আছে নি ধন? বিকিলোঁ আৰু বিকি মেলি ময়ো চলিলোঁ, তহঁতকো দিলোঁ। এতিয়া সম্পত্তি ক'ত আছে? মোৰ নিজৰ ডোখৰহে আছে, তহঁতৰ ডোখৰ বিকি শেষ। বিকোতেই তহঁতক 10,000 দিওঁ বা 20,000 দিছোঁ। গতিকে এতিয়া আৰু নাই, আৰু এতিয়া বিচাৰি লাভ নাই, আৰু টকা দিলোঁ আৰু শেষ, আৰু সম্পত্তি শেষ। সেয়া টকা যদি গোটাই থৈছ ক'ৰবাত কিনি লওঁ। কথাটো বুজি পালে? গতিকে যদি সম্পত্তি দৰকাৰ হয় টকাখিনি ঘূৰাই দে। আছে 10,000 পাই পেলাই যেতিয়া আজি নিজৰ জাতিক পাহৰি যাব পাৰে, জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক পাহৰি যাব পাৰে, সেই মানুহে 10,000 টকা ঘূৰাই দিবলৈ কেপাচিটি থাকিবনে? কাৰণ 10,000 টকাটো তেওঁলোকৰ কাৰণে একদম নোপোৱাই পোৱা ধন, তাতকৈ আৰু ওপৰত টকা দেখি পোৱা নাই। সেইকাৰণে পাগলৰ দৰে পাগল হৈ আবুল তাবুল কমেণ্ট মাৰে, আবুল তাবুল ভুল বকে। এইবিলাক ভাল নালাগে। 4 তাৰিখ আহি আছে, 4 তাৰিখে ৰিজাল্ট দিব। হয়তো দুৰ্নীতি কূটনীতিও জিকিব পাৰে বা ৰাজনীতিও জিকিব পাৰে, সেইটো আমি নাজানো। কিন্তু যিখিনি সঁচা কথা সেইখিনি সদায় কৈ যাম। চৰকাৰী চাউলৰ ভাত নাই খোৱা, সেইকাৰণে চৰকাৰক মই ভয় নকৰোঁ, আৰু কাকো ঘেণ্টা খাতিৰো নকৰোঁ কথা ক'বলৈ, কাৰণ নিজৰ জীৱন হয়।
জীৱনটোৰ প্ৰতি মৰম কৰিব লাগিব আৰু আনৰ জীৱনো ৰক্ষা কৰাৰ চেষ্টা কৰিব লাগিব কাৰণ জান বচোৱাটো মানুহৰ পুণ্যৰ কাম হয় গতিকে মানুহৰ এজন মানুহ মাৰি পেলালে আমি জান বচাব নোৱাৰিলোঁ কিন্তু তেওঁ কোনে মাৰিলে তাৰ প্ৰতিশোধো আমি ল'ব নোৱাৰিলোঁ গতিকে আমি কেনেকুৱা এটা জাতি হৈ পেলাই এজন ছিংগুল মানুহ নহয় গতিকে আমি কেনেকুৱা এটা জাতি গতিকে নিজক আমাৰ বেয়া নালাগিবনে আজি যদি জুবিন গাৰ্গৰ আমি ন্যায় নাপাওঁ জুবিন গাৰ্গৰ এনেকুৱা এটা অৱস্থাত আকৌ আমি ন্যায় বিচাৰি চিঞৰ বাখৰ কৰি থকা পিছতো যিখন চৰকাৰে সহযোগ কৰাৰ বিপৰীতে উভতি ধৰে তেনেকুৱা এখন চৰকাৰক যদি আকৌ আমি জিকাই দিওঁ তেতিয়া আমি বিশ্ব দৰবাৰৰ মাজত বাৰু আমাতকৈ আৰু মূৰ্খ কোনোবা আছে বুলি কোনোবাই ক'বনে আমাতকৈ আৰু কিবা স্বাৰ্থপৰ মানুহ বেলেগত আৰু ক'ৰবাত আছে বুলি আমি ভাবিব পাৰিমনে কেতিয়াও নোৱাৰিম গতিকে নিজৰ বিবেক যদি ঠিক আছিল ঠিকেই কৰিলে আৰু যদি ভুল আছিল ভুল কৰিলে সেইটো নাজানো আৰু ঠিক কৰাৰ পিছত যদি আকৌ একেটাই হয় তেতিয়া ধৰিব লাগিব যে ক'ত কেনি লিক হ'ল কিবা চাব লাগিব গতিকে কথা বহুত নকওঁ ভিডিঅ' বনাবৰ কাৰণে সময়ৰো খুব অভাৱ নিজৰো খুব অসুবিধা আৰু নিজৰ এইকেইদিন অকণমান বিপদ চলি থকা হৈছে নিজৰ ফেমিলিতে হওক বা কিবাতে হওক সেইটো কাৰণে অকণমান খুব ব্যস্ত তাৰ মাজতেই মানে মনত কুটকুটাই থকা কথাকেইটা ক'লোঁ যে মই পোষ্টবিলাক চাই পেলাই কাৰোবাৰ পৰা পাইছোঁ যে শংকৰ আজানৰ দেশ নহয় শংকৰ মাধৱৰ হয় তো শংকৰ মাধৱৰ আদৰ্শত থকা মানুহ কেইজন আছে সেই কমেণ্ট মৰা কেইজন শংকৰ মাধৱৰ আদৰ্শৰ মানুহ হয়নে শংকৰ মাধৱৰ আদৰ্শৰ মানুহ হ'লে তেনেকুৱা কথা ক'ব পাৰিবনে গতিকে কথা বতৰাবোৰ মানুহে কোৱাৰ আগত ভাবি চাব লাগে যে মই কথাটো কৈ যাম ইয়াত কিবা ভুল থাকি যাব পাৰে নেকি কোনোবাই মোক উভতি ধৰিব পাৰে নেকি গতিকে ভাবি ভাবি কথা ক'লেহে মানুহে শুদ্ধ কথা এটা ক'ব পাৰে যদি নভবাকৈ মুখত যি আহিল তাকে কৈ দিয়া হয় আনে কেতিয়াবা উভতি ধৰিব পাৰে আজি ময়ো বহুত ভিডিঅ' বনাই আছোঁ বহুত কথা কৈ আছোঁ যিটো যুক্তি আছে সেইটোহে কওঁ নহ'লে ময়ো আজি ৰঙা ঘৰৰ ভাত খাব লগা হ'লহেঁতেন মই কাকো গালি পাৰি অশ্লীল ভাষাৰে কথা ক'বলৈ যোৱা নাই কেতিয়াবা কাৰোবাক আজি মুখ্যমন্ত্ৰীজনক মই তই বুলি ক'ব পাৰোঁ কিন্তু মই বেইলাহাজ গালি পাৰিব নোৱাৰোঁ তই নিজৰ ককাই ভাইকো ক'ব পাৰি কাৰণ দেশৰ মন্ত্ৰী যেতিয়া তেওঁ মোৰ দাদা নিচিনাও হ'ব পাৰে দাদাক যদি মই তই বুলি ক'ব পাৰোঁ তেওঁকো কেতিয়াবা খঙত বা ৰাগত কেতিয়াবা ক'ব পাৰিছোঁ সেইটো এটা বেলেগ এটা কথা কিন্তু তুচ্ছ তাচিল্যৰে যাতে কেতিয়াও বেড বিহেভ নকৰে কাৰণ আজি এখন দেশ চম্ভলাটো বহুত ডাঙৰ কথা একেবাৰে সৰু কথা নহয় কাৰণ বহুত ফালৰ পৰা বহুত প্ৰেছাৰ আহে তাৰ মাজতো মানুহে ডিপ্ৰেশ্যনত কিছুমান মানুহতো পাগল হৈ গ'লহেঁতেন তেতিয়াও ইমান এই 5টা বছৰত যিখিনি ঘটিছে যিমানখিনি ডিপ্ৰেশ্যন এজন মানুহে মূৰত ল'ব লগা হৈছে তো তাৰ পাছতো হয়তো তেওঁ সাহস কেতিয়াও হেৰুৱাই দিব খোজা নাই তেওঁ চলাই আছে গতিকে ডিপ্ৰেশ্যন দিছে মানুহে তেওঁ কিবা এটা ভুল কৰিছে তাৰ কাৰণে কিবা এটা শুনিছে সেইটো ডাঙৰ কথা নহয় আমিও কেতিয়াবা গালি পাৰিছোঁ কেতিয়াবা কৈছোঁ কেতিয়াবা বুজাইছোঁ কেতিয়াবা খং কৰিছোঁ কেতিয়াবা দুখীও সজাইছোঁ সেইটো ডাঙৰ কথা নহয় কিন্তু অশ্লীলতা যিটো বেয়া কথা যিটো নিজৰ মা দেউতাক কোৱা নাযায় কথাৰ মাজত যিটো সন্মানীয় ব্যক্তি এজনক কোৱাৰ আগত বা কোৱাৰ মাজত সেই শব্দবোৰ ব্যৱহাৰ কৰা নাযায় তেনেকুৱা ব্যৱহাৰ প্ৰয়োগ কৰি যাতে নেতা মন্ত্ৰীসকলক গালি নাপাৰে সেইটো বেয়া লাগিব যিমানেই দুৰ্নীতি নকৰক কিয়নো এটা সন্মানীয় পদত থকা ব্যক্তি সেই সময়ত গতিকে যদি তেওঁৰ কিবা স্পষ্টভাৱে কিবা ভুল ওলাইছে পদৰ পৰা আঁতৰি গৈছে তেতিয়া আপুনি দুটা চৰ মাৰি দিয়াৰ অধিকাৰ আছে যে স্পষ্ট এটা ভুল এইটো এওঁহে কৰিছে বেলেগে কৰা নাই আইনে আদালতে সম্পূৰ্ণ চবুত পাই গৈছে তেওঁ দুখী হৈ গৈছে তেতিয়া সেইটো এটা বেলেগ কথা কিন্তু আমি কিবা এটা কাম দিয়াৰ পিছত কৰাৰ পৰা অৱহেলা কৰাৰ কাৰণে সেইটো আমি সন্দেহ কৰি কিবা এটা ভাবিছোঁ কিবা এটা কৈছোঁ তাৰ মাজত অশ্লীলতাত সোমাব নালাগে তো সেইটো মানুহৰ এজন নেতা বা মন্ত্ৰীৰ বিতৰ্কত পৰিবই সমালোচনা কৰিবই সেইটো স্বাভাৱিক হয় কিন্তু মাৰ্জিত ভাষাৰে সমালোচনা কৰাটো বিচাৰোঁ তো ধন্যবাদ জাষ্টিছ ফৰ জুবিন গাৰ্গ